বঙাইগাঁৱত সত্ৰৰ বেদখলকৃত ভূমি উচ্ছেদ অভিযান সৃজন গ্ৰামৰ ৰঘুনাথ হস্তৰৰ ৩৪৯ বিঘা মাটি দখল কৰিছিল সন্দেহযুক্ত নাগৰিকে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আৰু বঙাইগাঁও জিলাৰ উপায়ুক্ত নৱদ্বীপ পাঠকৰ নেতৃত্বত চলিছে এই উচ্ছেদ অভিযান। ২৯টা পৰিয়ালে বসবাস কৰিছিল সত্ৰৰ এই ভূমিত। আজি উচ্ছেদ কৰি মুকলি কৰা হয় এই ভূমি। উচ্ছেদস্থলীত বৃহৎ নিৰাপত্তাৰক্ষীৰ দল মোতায়ন। এই মাটিখিনি সত্ৰক দান দিছিল গৌৰীপুৰৰ ৰজাই। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম। আজি বঙাইগাঁও জিলাৰ শ্ৰীৰংগাম আমগুৰি সত্ৰত অৱস্থিত শ্ৰী শ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰত গৌৰীপুৰ ৰজাই দান দিয়া ৩৪৯ বিঘা মাটি আজি ১৯৬২ চনৰ পৰাই আইনৈ গৰাখহনীয়াত মানে নদীত পৰিছিলে মাটিবিলাক। তাৰপিছত ১৯৭০ চনৰ মানৰ পৰাই মাটিবিলাক তাৰমানে লাহে লাহে মানে চৰ হৈ আহিছিলে। তাৰপিছৰ পৰা তেনেকৈ মানুহখিনি তাৰমানে আমি কিছু দখল কৰিছিলোঁ, যদিও পুনৰ আৰু নদী আহিলে আমাৰ ১৯৮৮ চনত ৯৮ চনত নদী আহি সম্পূৰ্ণ আৰু হেৰি কৰি খোৱাই লৈ যায়। তাৰপিছত ২০০৩ চনৰ পৰা এই মাটিবিলাক সম্পূৰ্ণভাৱে ওলাই যায়। যোৱাৰ পিছত আমাৰ মানুহখিনিয়ে বিশেষকৈ মন্দিৰ সত্ৰ পৰিচালনা সমিতিৰ মানুহখিনিয়ে আচলতে প্ৰত্যেক মাটিখিনি সম্পূৰ্ণভাৱে মানে ঘূৰি ফুৰি চাইছিলে, মিলাব নোৱাৰিলে। তাৰপিছত আমাৰ বৰ্তমানৰ যি আমাৰ কি আছে, আমাৰ DC মহাশয় নৱদ্বীপ পাঠক ছাৰ, তেখেতক আমি জনালোঁ কথাখিনি। জনাৰ পিছত তেখেতে মানে কাৰ্যপন্থা ল'ম বুলি ক'লে। তাৰপিছতে আমাৰ ২০২৩ চনত আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ মন্দিৰ সত্ৰখন পদাৰ্পণ কৰিলে। তেখেতক এই কথাখিনি অৱগত কৰা হ'ল। লগে লগে তেখেতে আমাৰ DC মহোদয়ক আদেশ দিলে আৰু সেইমতে আজি এই যিটো কাৰ্যসূচী চলি আছে, আজি কাৰ্যসূচীৰ মতে এই DC মহাশয়ে মোটামুটি তেখেতে নিজেই আহি ইয়াত মানুহখিনি কৈ গৈছে যে আপোনালোকে অলপ চাই থওক, যিহেতু এইটো ৰঘুনাথ মন্দিৰৰ মাটি, আপোনালোকে অলপ চাই থওক। কিন্তু তেওঁলোকে আচলতে গুৰুত্ব দিয়া নাছিলে। কিন্তু আজি এটা ভাল লাগিছে কি, আজি আচলতে মানুহখিনি তেওঁলোকে যিখিনি মানুহ আচলতে ইয়াত ঘৰ বাৰী কৰি আছিলে, তেওঁলোকে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। আজি তেওঁলোকে নিজে নিজে ঘৰবিলাক ভাঙি আছে। তেওঁলোকে মানে কোনো JCB লগাব দিয়া নাই যাতে তেওঁলোকৰ বস্তু ক্ষতি নহয়। তাৰমানে তেওঁলোকে নিজে সহযোগ কৰি তাৰমানে তেওঁলোকে নিজে ঘৰবিলাক আঁতৰাই লৈ যাই আছে। কিমান বিঘা মাটি আছে? ইয়াত আছে আমাৰ ৩৪৯ বিঘা ৩ কঠা ৭ লেচা মাটি। কিমানটা পৰিয়াল আছিল ইয়াত? পৰিয়াল আছিল তাৰমানে প্ৰশাসনৰ ফালৰ পৰা আমাৰ ৰাজস্ব বিষয়াই হেৰি কৰি লৈ গৈছিল। যেতিয়া আমাৰ মাটিখিনি জোখমাপ কৰি দিছিলে, তেতিয়া তেওঁলোকে লৈ গৈছিল ২৫টা ফেমিলি পৰিয়াল। তাৰপিছত আৰু 4টা পৰিয়াল ইয়াতে আৰু নতুনকৈ ঘৰ বান্ধিছিলে, মোটামুটি ২৯টা পৰিয়াল। আৰু আছে নেকি আৰু আমাৰ মন্দিৰৰ বেদখল নাই, আৰু এইখিনি আছিলে। বেদখলমুক্ত হৈ আছে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰক কিবা ক'ব? এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ বিশেষকৈ আচলতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। এইখিনিয়ে ক'ব। ধন্যবাদ।